মৰমৰ ভিউৱাৰ্ছসকল আপোনালোক সকলোকে আজিৰ ভিডিঅ'টোত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কভাৰ কৰা পইণ্টছ কেইটা আগতে ক'ব বিচাৰিছোঁ। 1 নম্বৰ, মিছন বসুন্ধৰা 3.0 কেতিয়া আৰম্ভ হ'ব? 2 নম্বৰ, মিছন বসুন্ধৰা 3.0 কি সেৱা উপলব্ধ থাকিব? 3 নম্বৰত, মিছন বসুন্ধৰা 3.0 কি নথিপত্ৰ আগতীয়াকৈ ৰেডি কৰিব লাগিব? এতিয়া ভিডিঅ'টোত সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিবা, মাজত স্কিপ কৰিলে পইণ্টছ কেইটা নুবুজিবা। প্ৰিয় মৰমৰ বন্ধু বান্ধৱীসকল, অইলেছ অসম ইউটিউব চেনেলত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বসুন্ধৰাৰ আপডেট পাবলৈ এই চেনেলটোতে আপোনালোকক ধাৰাসাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। 1 নম্বৰ, মিছন বসুন্ধৰা 3.0 কেতিয়া আৰম্ভ হ'ব? প্ৰিয় ভিউৱাৰ্ছসকল, মিছন বসুন্ধৰা 3.0 এই মাহৰ 2 অক্টোবৰ তাৰিখত হোৱাৰ কথা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিভিন্ন সামাজিক মাধ্যমত শুনিবলৈ পাইছোঁ আৰু আমাৰ অইলেছ অসম চেনেলতেও প্ৰচাৰ কৰিছোঁ এনেধৰণৰ ভিডিঅ'। কিন্তু সেই ডেটতে হোৱা নাই, সেই তাৰিখত আৰম্ভ হোৱাই নাই। কেতিয়া হ'ব কোনো আপডেট নাই এতিয়ালৈকে, কাৰণ বিভিন্ন ৱেবছাইট বা মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ফেচবুক পেজ আছে বা টুইটাৰ আছে তাতে কোনো এনেধৰণৰ তথ্য ইনফৰমেশ্যন পোৱা নাই। কিন্তু অনুমান কৰিব পাৰি যে সমজিলাৰ কাম কাজৰ কাৰণে অলপ পিছুৱাইছে, কাৰণ প্ৰশাসনিক অলপ চেঞ্জেছ হৈছে সমজিলা গঠন কৰাৰ পিছত, সেইকাৰণে অলপ ডিলে হৈছে বুলি আমি ধাৰণা কৰিছোঁ। আশা কৰোঁ আমি এই মাহতে আৰম্ভ হৈ যাব পাৰে। 2 নম্বৰ, মিছন বসুন্ধৰা 3.0 কি সেৱা থাকিব? ইয়াৰ বিষয়ে ডাঙৰ ভিডিঅ' আমাৰ চেনেলতে আছে। গোটেইকেইটা পইণ্টছ কভাৰ কৰিছোঁ যে মিছন বসুন্ধৰা 3.0 কি ধৰণৰ কাম কাজ থাকিব। এই বিষয়ে আমাৰ চেনেলত ডেছক্ৰিপশ্যনত গ'লে আপোনালোকে লিংকত পাই যাব। আমি কি ধৰণৰ ভিডিঅ' বনাইছোঁ তাতে গৈ আপোনালোকে চাব পাৰিব, তাতে সেৱাৰ প্ৰকাৰখিনি আছে। ভিডিঅ' লম্বা হ'বৰ কাৰণে আকৌ কোৱা নাই এই টপিকছটো। 3 নম্বৰ, ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাষ্টত মই ক'ব বিচাৰিছোঁ। মিছন বসুন্ধৰা 3.0 কি নথিপত্ৰ লাগিব তাৰ কাৰণে আপোনালোক সকলোৱে গুৰুত্ব দিয়া প্ৰয়োজন। প্ৰথমে সকলোকে কৈছোঁ, নিজে নিজৰ মাটিৰ কামৰ পৰিচয় নিৰ্ণয় কৰা, ফাইণ্ড কৰা, কাৰ কি মাটিৰ কাম আছে আপোনালোকে কমেণ্ট কৰি আমাক জনাব পাৰে, বা আপোনালোকে কিবা নুবুজিলেও আমাক কমেণ্ট কৰিব পাৰে, কাৰণ আপোনালোকৰ মাটি বাৰীৰ নিজৰ কি কাম আছে আপোনালোকে নিজে জানে, সেইটো আপোনালোকে বিচাৰি আগত উলিয়াওক। মাটিৰ কামৰ ওপৰত বিভিন্ন ধৰণৰ আপোনালোকৰ ঝামেলা থাকিব পাৰে। মাটিৰ কামৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে কাগজ পাতিখিনি ৰেডি কৰিব লাগিব। সেইকাৰণে এই বিষয়ে মই আপোনালোকক ক'ব নোৱাৰি যে অমুক কাগজ ৰেডি কৰক বুলি। তাৰ প্ৰতি মই লক্ষ্য ৰাখি মই 2টা অংশৰে নথিপত্ৰখিনি ভাগ কৰি বুজাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে যদি বুজি পায়। প্ৰথম অংশত মই আপোনালোকক ক'ব বিচাৰিছোঁ, প্ৰথম অংশৰ যিবিলাক নথিপত্ৰ আছে এইখিনি সকলোৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। 1 নম্বৰ আধাৰ কাৰ্ড, 2 নম্বৰ পেন কাৰ্ড, 3 নম্বৰ ভোটাৰ ID কাৰ্ড, 4 নম্বৰ মিউনিচিপালিটি বা গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ উলিয়াই ৰাখা, আৰু 5 নম্বৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থকাটো প্ৰয়োজন হ'ব। এইখিনি বেছিক ইনফৰমেশ্যন, এইখিনি সকলোৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এইখিনি বেছিকৈ সকলোৰ থাকে, কিন্তু তাতে স্পেলিং মিষ্টেক থাকে, তাৰ কাৰণে আপোনালোকে চাই চিতি ৰাখিব, কাৰণ মাটিবাৰীৰ ক্ষেত্ৰত যদি আপোনালোকৰ স্পেলিং এটা আখৰ মিষ্টেক হৈ যায় তেতিয়াহ'লে আপোনালোকৰ পট্টাটোত নাম ভুল আহিব পাৰে। সেইকাৰণে এইবিলাক নথিপত্ৰ সকলো চেক কৰি ল'ব। দ্বিতীয় অংশত মই ক'ব বিচাৰিছোঁ, মাটিৰ কামৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে আগত কৈছোঁ এই কথা। সকলোৱে এটা কথা ক'ব বিচাৰিছোঁ, উদাহৰণ হিচাপে মাটি বাটোৱাৰা, মাটি নামজাৰি, আকৌ নামজাৰি 3টা ভাগত বা 4টা ভাগত ভাগ কৰা হৈছে, যেনে দলিল সূত্ৰে নামজাৰি, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, ৱাৰিছ সূত্ৰে নামজাৰি বা কোৰ্টৰ অৰ্ডাৰ সূত্ৰে নামজাৰি, বিভিন্ন ধৰণৰ নামজাৰিৰ প্ৰকাৰ আছে। সেইকাৰণে মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোতে আপোনালোকৰ কামৰ ওপৰত ভিত্তি কৰি কি ধৰণৰ নথিপত্ৰ আপোনালোকে ৰেডি কৰিব লাগিব তাৰ ওপৰত উল্লেখ থাকিব, আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে কাগজ পাতিখিনি ৰেডি কৰিব লাগিব। সেইকাৰণে মই আগতে কৈছোঁ, আপোনালোকৰ নিজৰ কাম কি আছে এইখিনি কাম উল্লেখ কৰি আগত উলিয়াওক, তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব।
আৰু আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ মূল থিম কি আছে আপোনালোকক বুজাবলৈ মই কি চেষ্টা কৰিছোঁ আপোনালোক সকলোৱে গম পাইছে। যদি ভিডিঅ'টো ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো লগত সংযুক্ত থাকিব। সকলোকে সদৌ শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে এটা কমেণ্ট কৰিব যাৰ যি সমস্যা আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ।